ইতিমধ্যে সৰ্বত্ৰ ৰাজ্যৰ ব্যাপী যিটো চৰ্চা সেই চৰ্চাটোৰ এক অন্যতম এটা চৰিত্ৰ ৰাণা পগাগৰ দেউতাক মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে ৰাণা পগাগ এতিয়া এই মুহূৰ্তত জেলত কাৰাবাস খাটি আছে কিন্তু বাহিৰত এই মুহূৰ্তত দেউতাক আছে আৰু দেউতাক এজন শিক্ষক আমি তেখেতৰ পৰা জানিব বিচাৰিম আসলে ৰাণা পগাগ কেনেকুৱা আছিল আৰু যিটো ঘৰত আহি আমি তৰাজানৰ এটা ভাড়া ঘৰত ৰাণা পগাগৰ যিয়ে ভাবি আসলতে তেওঁৰ পত্নী বুলি কোৱা হয় জোনমণি ৰাভা আৰু তেওঁৰ দেউতাক ইয়াতে বিগত 8 বছৰে আছিল গতে এই আমি তেখেতৰ পৰা জানি ল'ব বিচাৰিম আপোনালোক কিমান বছৰ ইয়াত আছিল ইয়াত ল'ৰাটোৰ সৈতে মোৰ 8 বছৰ 8 বছৰ আছিল তাৰপিছত 2000 চনৰ পৰা মোৰ লগত নাই 2020 পৰা মোৰ লগত নাই আপোনালোকৰ 2020 পৰা নাই এইবোৰ আপোনাৰ লগত নাই এইবিলাক এই কম্পিউটাৰৰ টেবুল এইবিলাক যে ইয়াত এইবোৰ 2000 ৰ আগতে নহয় নে পিছত তেতিয়াহ'লে তেখেতে এইবোৰ কোন বহে ই আহে মাজে মাজে কেতিয়াবা ল'ৰাটো আহে দুমাহ তিনি মানে আপোনাৰ পুত্ৰ পুত্ৰ বোৱাৰী আহে কাম কৰি যায় বোলে কি কাম কৰে এনেকুৱা কথা আৰু কেতিয়া আহিছিলে লাষ্ট এতিয়া ৰিচেণ্ট প্ৰায় 15 দিন মানৰ আগত আহিছে মানে আপোনাৰ ল'ৰাটো যেতিয়া ধৰিছিল তাৰ আগে দুইটা আহিছে দুইটা আহিছিলে ৰাণা পগাগ আৰু ছোৱালী আহিছে তেওঁতো আপোনালোকৰ মানে বোৱাৰীয়ে হ'লে তেনে মই ল'ৰা আৰু বোৱাৰীয়ে কিবা এটা বেলেগকৈ চেৰিমনি কৰি থোৱা কিবা বেলেগকৈ কিবা ভাবিব বা কৰিব এইটো মই ভাবিবলৈ সময় নাপালোঁ আপুনি ক'ত চাকৰি কৰে মই সৰ্বোদয় কলেজত কি শিক্ষক কোনটো বিষয়ৰ বুৰঞ্জী বিভাগৰ এতিয়া মোক এটা কথা কওকচোন আপুনি কোনটো ৰুমত আছিলে ইমান ডাঙৰ ঘৰটো লৈ কোনটো ৰুমত আছে আমি সমগ্ৰ আপোনালোকক দেখুৱাইছোঁ এইটো ঘৰ এইফালে এইটো এটা অফিচ ৰুম এইটো কিটচেন আপোনালোকে দেখিছে আপুনি ইয়াত আছিলে ইয়াতে আপুনি থাকি লৈছে ন আৰু এই আপোনাৰ লগত আপোনাৰ পুত্ৰ চাকৰি ক'ত কৰিছিলে চাকৰিটো চিনামৰাত ONGC কি চাকৰি কৰিছিলে আচলতে টেকনিচিয়ান জুনিয়ৰ টেকনিচিয়ান আছিল মোৰ জনামতে মোকো বহুত ডাঙৰ মানুহ লাখ টকা পইচা সৰলুকি কৰিব পৰা হৈ গ'লে এইবোৰ জানে নাই এইটো কথাটো মই এতিয়াই পিছতে জানিছোঁ এই ডেভেলপমেণ্টৰ কাম কৰে বুলি যাই গৈ পেলাই তাত থাকে ক'ত থাকে মাজুলীত থাকে আপোনাৰ ল'ৰাটোৰ লগত এজন বিহাৰী সম্প্ৰদায়ৰ এজন ইঞ্জিনিয়াৰো জড়িত আছিল কি নাম নাজানো হিন্দী কয় মানে হিন্দীত কয় মই যিমান নামটো নাজানো ইঞ্জিনিয়াৰ নহয় জানো ইঞ্জিনিয়াৰ বুলি কৈছে কি কৰিবলৈ পঠায় আপোনাৰ ল'ৰাটোক বাহিৰত এতিয়া হেৰি ফিল্ড ভিজিট কিবা পইণ্ট চাবলৈ পৰে পইণ্টবিলাক মাজুলীত পইণ্ট আছে জানো উজনি মাজুলীত এটা আছে বুলি কৈছে আৰু কৰতিপাৰ চাইডে এটা আছে বুলি তাৰ কোৱা মতে দেই মই বিশেষ নাজানিম আৰু তাত ONGC পইণ্ট আছে ONGC পইণ্ট আছে বুলি কৈছে আপোনাক ল'ৰাটোৱে সেই কথাবোৰ কয় মোক কয় আপোনাৰ ল'ৰাটোৰ বিপক্ষে ইমান এতিয়া কথা ওলাইছে এইবোৰ কথা আপুনি জানে নাই জানি পেলাই এতিয়া মোৰ মৰ্মাহত মানে মই সাধাৰণ টিচাৰ এটা কৰা মানুহে মই ইমান হাই লেভেলৰ কথাটো চিন্তা কৰা নাই মই যেনে চলি থকাটো বিচাৰোঁ আৰু ল'ৰাটোক যেনেকৈ মাক নাই আপোনাৰ ঘৰত আহি ল'ৰাটোৰ আৰু মানুহ আহি পেলাই থাকেহি তলত সেইবোৰ ক'ৰ মানুহ এইটো ড্ৰাইভাৰ এটা আৰু লগত আৰু এটা থাকে কোন হয় সেইজন এজন কোন হয় লগতো কি মানুহ এজন আৰু মানে PSO নে কিবা তাৰ কিবা বস্তু বানি PSO পাবলৈ তেওঁ কি চাকৰি কৰে এইটো কৈছোঁ মই সুধিছোঁ তই কি পাইছোঁ মানে ডেভেলপমেণ্ট চাৰ্জত আছে ডেভেলপমেণ্টৰ চাৰ্জৰ কাৰণে মানুহ লাগে ফিল্ডত যাব লাগে PSOটো বহুত ডাঙৰ অফিচাৰেহে পায় অফিচাৰ লাগে কাৰণ টেকনিকেল লাইনৰ গাড়ীখন যিখন ল'লে সেইখন গাড়ী আপোনাৰ নামত কিয় ল'লে এইটো প্ৰশ্ন কিয় কৰা নাই আপুনি প্ৰশ্ন মই কৰিছোঁ তেতিয়াই কৈছে দুইটাই কৈছে তাই কৈছে বাবা গাড়ী এখন ল'ম এমাহমানৰ আগত তাৰপিছত মই ক'লো তহঁতৰ পইচা আছে জানো ইমানকেইটা এইটো ল'বলৈ নহয় দুইটাই মিলাই পেলাই ল'ম ক'লা ৰঙৰ ইন'ভা ন বগা তাৰপিছত এদিন সেইখিনি নালাগে আপোনাক ইন'ভাখন ক'ৰ পৰা কিনিছে ডিব্ৰুগড় কোন তাৰিখে কিনিছে তাৰিখটো মোৰ মনত নাই কিমান মাহৰ আগত অক্টোবৰ মানত নেকি আপুনি কিয় প্ৰশ্ন নকৰিলে যে মোৰ নামত কিয় লৈছ তহঁত দুটা নামত কিয় নহয় মই ভাবিছোঁ মোক যে বিপদত মানে নেপেলাই নিজৰ বোৱাৰী আৰু ল'ৰাইনো এনেকুৱা কৰিব নেকি তেনেকুৱা মোৰ ধাৰণাটো কমপ্লিট সিহঁতক আপুনি যেতিয়া কৈছিল যে তহঁতৰ নামত কিয় নলওঁ তেতিয়া উত্তৰটো কি দিছিলে চিভিল বেয়া হ'ব বা কিবা বেয়া হ'ব কৈছে আৰু মই মুঠতে এক চাইডৰ মানুহ ৰাতিপুৱা ডিউটি যাব লাগে ঘূৰি আহিব লাগে মই নিজৰ কামকেইটা কৰিব লাগে ইহঁত দুটা যদি মিলি পেলাই গাড়ীখন লৈছে ভাল কথা আপুনি এতিয়া মোক ক'লে যে ল'ৰাটো যোৱা মানে 2 বছৰ নাছিলে ক'ত আছিলে এই তাত থাকে মাজুলীত থাকে আপোনাৰ বোৱাৰীক মানে বোৱাৰী থাকে হেৰিত বালিচাপৰি আমি যিমান দূৰ জানো এই ঘৰখনৰ মালিকে আমাক কৈছে আপোনালোকতো মাজতো আহে আপুনি 2 বছৰ বুলি ফাঁকি মাৰিছে এই 2 বছৰ তেওঁ কেইবাবাৰো আহিছে মাজত ইহঁতে নহয় মানে ল'ৰাটো আপোনাৰ ল'ৰা আৰু বোৱাৰী নাই ল'ৰা আৰু বোৱাৰীৰ মাজত কেইবাবাৰো আহিছে আপুনি ফাঁকি মাৰিছে মই এইটো কোৱা নাই
মই ল'ৰা আপুনি মোক এতিয়া এবাৰ বুলি ক'লে এতিয়া আহিছে বুলি ক'লে লাষ্টৰ কথাটো আপুনি কৈছে কেইবাৰ আহিছে মাজত 2টা বছৰ মোকতো মালিকে চব ক'লে অলৰেডি চব ক'লে মোক কিমানবাৰ আহিছে মুঠতে আহিছে আহি থাকে বুলি কৈছোঁ নহয় মাজে মাজে আহি থাকে যায় এইটো মই কৈছোঁ কিমানবাৰ হ'ল এইটো মই নাজানিম ইয়াতে থাকে আহি থাকে আপুনি এইটো ৰুমত থাকে মই এইটোত থাকোঁ আৰু আপোনাৰ পুত্ৰ ক'ত থাকে ভিতৰৰ ফালে এইটোৱে মোৰ ৰুমটোত থাকে মোৰ বোৱাৰীও তাতে থাকে তাতে থাকে পাইছোঁ এতিয়া মই আপোনালোকৰ আৰু কেইটামান কথা মই জানিব বিচাৰিছোঁ আপোনালোকৰ পৰা যে এই গোটেই যিটো ঘটনা এই ঘটনাটো আপুনি কেতিয়া গম পায় এই ঘটনাটো মই প্ৰায় এমাহমানৰ আগৰ পৰা গম পাই আছোঁ তাৰমানে এইটো কৰি মই আপোনাকতো নগাঁৱলৈ মাতি লৈ গৈছিলে যিদিনা তাক ধৰিছে দৌৰি নিয়া নাই তাতে আছিলে নগাঁৱত তেতিয়া ট্ৰেন্সফাৰ হ'ল তাৰ লগতে আছিল মানে জোনমণি ৰাভাত ট্ৰেন্সফাৰ হৈছিলে ট্ৰেন্সফাৰ হৈ পেলাই তাত যেতিয়া গ'ল লগে লগে তাতে আছে আপোনাৰ ল'ৰাটো তাত গ'ল তাত আপোনাক কোনে মাতিছিলে ফোন জোনমণি ৰাভাই মাতিছিল কি বুলি মাতিছিলে তাৰমানে কিবা এটা ইনচিডেণ্ট এটা হৈছে আহক মই এইটো চকা অপাৰেশ্যন কৰিছোঁ চন্দ্ৰপ্ৰভা হস্পিটেলত আপুনি গৈ পাই গ'ল ভাল পাই গ'লোঁ তাৰপিছত কি দেখিলে তাৰপিছত আৰু এইবোৰ ওলাইছে আৰু চব বোৱা নথি পত্ৰ কিবা কিবি এইবোৰ ওলাইছে আপোনাৰ ইয়াতে যে আৰু এজন মানুহ যে থাকে যিজনে যে মোবাইলত দেখুৱাই মেলি যে আছিল কি নাম তেওঁ আপোনাৰ মাষ্টৰ যে কৰে আপোনাৰ লগত তেনেকৈ ধৰ্মকান্ত নে কিবা বুলি এজন ভদ্ৰকান্ত এটা আছে ভদ্ৰকান্ত তেওঁ ক'ত থাকে তেওঁ এই ইয়াতে থাকে ওচৰতে থাকে তেওঁতো আপোনাৰ যেতিয়া বোৱাৰী আৰু ল'ৰা আহে তেওঁ ঘৰতো ভাত পানী খায়গৈ আমি যিবোৰ খবৰ পাইছোঁ তেওঁ মানুহজনীও ভাত চাত বনাই মেলি দি ধুনীয়াকৈ মানে কিমান বছৰ চিনাকি ভদ্ৰকান্ত বোলাজনৰ লগত ভদ্ৰকান্ত 2003 চনৰ পৰা একেলগে ষ্টাফৰ আমি দুটা আপোনাৰ দুইজনে সৰ্বোদয় কলেজ কৰোঁ এতিয়া ইয়াত কি কি আছে ট্ৰাংকবোৰ্ড কি আছে এইবোৰ কাপোৰ কানি আছে আমি আপোনালোকক এইফালে তপন আহিব লাগে আমি দেখুৱাইছোঁ সেই বিশেষ যিটো ভাড়াঘৰ এয়া হৈছে ৰাণা পাগাগ আমি দেখুৱাইছোঁ ৰাণা পাগাগ ইয়াত দেখিছে সহোদৰ বুলি যিটো অনুষ্ঠান হৈছিলে সহোদৰ এই অনুষ্ঠানটোত আছিলে তেওঁ ৰাণা পাগাগ আপুনি দেখিছে তেওঁ লিখা আছে অফিচাৰ পাব্লিক ৰিলেশ্যন অফিচাৰ বুলি দিছে জনসম্পৰ্কৰক্ষী বিষয়া অসমীয়াত যিটো তেওঁ এইটো আপুনি কাৰ্ড ইয়াত দেখা পাইছে আৰু এইখিনি ফাইল বিভিন্ন ফাইল এতিয়ালৈকে আচলতে এই ঘৰটোত আৰক্ষীয়ে চাপা মাৰিব লাগিছিলে আৰক্ষীয়ে গোটেই বিষয়টোত জোনমণি ৰাভাক চেল্টাৰ দিবলৈ গৈ এই গোটেই প্ৰক্ৰিয়াটোত আচলতে সম্পূৰ্ণৰূপে আঁতৰি আছে আপুনি ইয়াত দেখিছে বিভিন্ন ধৰণৰ কাগজ অফিচ অফ দ্য প্ৰিন্সিপাল এইবোৰ কাৰ হয় এইবিলাক এইটো কি দলে এইবিলাক কাৰ হয় এইবিলাক এইবোৰ আপুনি দেখিছে মই এখন আটাইতকৈ গুৰুত্বপূৰ্ণ এখন দেখুৱাইছোঁ আপুনি চাব কনষ্ট্ৰাকশ্যন কমিটি ফৰ ONGC CSR ডেভেলপমেণ্ট ফাণ্ড এই যিটো CSR ডেভেলপমেণ্ট ফাণ্ড ইয়াতে লাখ লাখ টকা এই গোটেই যিটো কেলেংকাৰীটো ইয়াত হৈছিলে CSR এই ডেভেলপমেণ্ট আৰু ইয়াত দেখিছে এইবিলাক কমিটি প্ৰেচিডেণ্ট মিষ্টাৰ আনন্দৰাম নৰহ আপুনি দেখিছে ছেক্ৰেটৰী দলে কেনেডি দলে আপোনালোকে দেখা পাইছে এইবিলাক মেম্বাৰ এইবিলাক আপোনালোকে দেখা পাইছে এইবিলাকতে গোটেই পইচাটো লুটপাট হৈছিল মই এখন দেখুৱাইছোঁ উত্তৰ মাজুলী জুনিয়ৰ কলেজৰ এইটো এটা আমি আপোনালোকক পেড দেখুৱাইছোঁ ইয়াত আপুনি দেখিছে এইটো ফাইল আৰু ইয়াত চিল চাওক আপুনি চিল মাৰিছিলে এই চিলটো চাওক আপুনি ONGC এইটো চিল মাৰিছে এইটো আপুনি দেখিছে ONGC এটা চিল মাৰি দিছে ইয়াতে চিল মাৰি দিছে এইবিলাক তথ্য যিকোনো মুহূৰ্তত আঁতৰি যাব এই তথ্যবিলাক কিন্তু খুবেই জৰুৰী মই তপন আকৌ কৈছোঁ এইটো নামটো আকৌ ল'ব লাগে অফিচ অফ দ্য প্ৰিন্সিপাল উত্তৰ মাজুলী জুনিয়ৰ কলেজ আৰু তাত আপুনি দেখিছে কেনেডি দলেৰ আপুনি এইটো দেখা পাইছে তাত যিটো CSR ডেভেলপমেণ্ট যিটো ফাণ্ড এইটো ONGCৰ পৰা দিয়ে বা অইলে দিয়েগৈ এইটো সামাজিক আচলতে কৰ্মবিলাকত দিয়ে ইয়াত এনেকুৱা কমিটি বনাই লৈছিল এই কমিটিবিলাক মোটামুটি ভুৱা কমিটি আছিল ইয়াত এজন বা দুজন মানুহে হয়তো গম পাইছিল বা নাজানিছিল এই কমিটিবিলাক প্ৰডিউচ কৰিছিল আৰু এই কমিটিবিলাক প্ৰডিউচ কৰি লক্ষ লক্ষ টকা তেওঁলোকে কাম দিম বুলি লৈ লৈছিলে CSRৰ কাম দিম বুলি লৈ লৈছিলে এইটো ডাঙৰ এটা তথ্য আমি আপোনালোকক দিছোঁ এইবিলাক হৈছে এষ্টিমেট আপুনি চাওক এইটো আপুনি দেখিছে এই CSR শিতানো এইটো উজনি মাজুলী ব্লকৰ এইটো এষ্টিমেট নেম অফ ৱৰ্ক কনষ্ট্ৰাকশ্যন অফ ৱাটাৰ পিউৰিফিকেশ্যন প্ৰজেক্ট অফ এইটো ঠাকুৰ চুটি আপুনি দেখিছে এইবিলাক হৈছে গোটেইবিলাক মাজুলী এইটো পইচাৰ আপুনি দেখক 10 লাখ 10 লাখ টকা তললৈ আপুনি দেখিব 10 লাখ টকাৰ CSR শিতান এইবিলাক আপুনি দেখিছে এইবিলাক তেওঁলোকে কমিটি বনাই দিছে ইমপ্লিমেণ্ট এজেঞ্চি কিছুমান লিখি দিছে আপুনি দেখিছে এইটো আমি এইটো দেখুৱাইছোঁ ঠাকুৰ চুটি গাঁৱলীবাৰী মিচিং ME স্কুল এই গোটেইবিলাক আপুনি চাওক এইবিলাক হৈছে ফাইল এইটো আপুনি প্ৰত্যেকটো ফাইলৰ আপুনি সন্মুখত চাওক অন্য একো চাবলৈ 409/30 CSR মাজুলী গোটেই গেবলিংটো ইয়াত
গোটেই 2 নম্বৰী কাৰবাৰটো ইয়াত হৈছে আপুনি দেখিছে এইটো CSR 2 নম্বৰ ফাইল আমি আপোনাক দেখুৱাম এইটো চাব CSR ইয়াত অন্য একো চাব নালাগে ফাইলখিনি চাওক আপুনি এইটো CSR আমি তাৰ পিছত আপোনাক দেখুৱাইছো CSR ফাইল আপুনি দেখিছে এই কামবোৰ চাই যাওক আপুনি গোটেই CSR এইবিলাক হৈছে ONGC CSR হিতানত ইয়াত পইচাটো হৰলুকি ইয়াত হৈছে এইটো আপুনি 19-20 ফাইল CSR আপোনাকে চাই যাওক এই ফাইলবোৰ চাই যাওক এই গোটেই গেবলিংটো ইয়াত তেওঁ CSR পইচা কেনেকৈ দিব পাৰে আপুনি চাওক এইটো CSR আপুনি এইটো চাই যাওক 19-20 এইবিলাক ফাইল আপুনি দেখিছে এইটো এটা গ্ৰীণ ফাইল আপুনি চাওক CSR গোটেই পইচাৰ যেটো লক্ষ লক্ষ টকাৰ যেটো কাৰণে জেলত আছে এতিয়া এই গোটেইখিনি CSR ফাইলত দিছে এইবিলাক আপুনি দেখিছে এইবিলাক সব ফাইল এই ফাইলবিলাক এই ঘৰটোত যথেষ্ট এইটো পুলিচে ৰেড মাৰিবলগীয়া এটা কথা আছিল কিন্তু পুলিচৰ হাতৰ পৰা সব বস্তু খুলকি গৈছে এই কথাবিলাকত আমি আহি পেলাই পুলিচৰ কামৰ দৰে কাম কৰিব লগা হৈছে ইয়াত আপুনি দেখিছে আৰু জুনমণি ৰাভা যিমানে ধোৱা তুলসীৰ পাত এতিয়া বনিবৰ কাৰণে যতপৰণাস্তি চেষ্টা চলাইছে আৰু অসম আৰক্ষীয়ে বচাবৰ কাৰণে লাগি আছে জুনমণি ৰাভাক শেল্টাৰ দিছে বুলি ক'ব লাগিব অভিযোগ উঠিছে সেই সময়ত জুনমণি ৰাভাৰ যিজন স্বামী মই আকৌ কৈছো ৰিং চিৰুমণি হোৱাৰ পিছত স্বামী বুলিয়ে কোৱা হয় ভাবি স্বামী এইটো আপুনি ড্ৰেছ দেখিছে ONGC ড্ৰেছ আপুনি দেখিছে এইটো আপুনি ইয়াত দেখা পাইছে এইবিলাক সকলোবিলাক বস্তু ইয়াত তেওঁলোকে গোটাই লৈছিলে সকলোবিলাক বস্তু ইয়াত গোটাই লৈছিলে আচৰিত কিছুমান বস্তু আমি ইয়াত পাইছো আচৰিত বস্তু পাইছো আপুনি দেখিছে এইবিলাক সব ফাইল CSR ফাইল দম ফাইল এটো কথাত আৰু এইবিলাক যিমান পৰা যায় আতৰাবৰ কাৰণে এটা ভিডিও প্ৰাগ নিউজে দেখুৱাইছিল তাত জুনমণি ৰাভাই যিমান পাৰে বস্তুবিলাক ইয়াৰ পৰা লৈ যাওক আতৰাই দিয়ক ফটো কেখন আতৰাই দিয়ক এই কথাবোৰ কৈ আছিল আৰু সেই ভিডিওটো আমি এক্সক্লুসিভ প্ৰাগ নিউজে গোটেই বিষয়টো আমি দেখুৱাইছিল আমাৰ সতীৰ্থ জ্যোতিষ কুমাৰ তামুলীয়ে অহৰহ বাতৰি কৰি আছে মাজুলীৰ পৰা আৰু ইয়াত আপোনালোকে এই বস্তুটো দেখা পাইছে তেওঁলোকে এখন ইনোভা লৈছিল আৰু এতিয়ালৈকে কোনেও আসলতে FIR দিয়া নাই ঘটনাটোত সেইটো এটা ডাঙৰ ডেভেলপমেন্ট আসলে গোটেই বিষয়টোত আসলতে তেওঁলোকে কোনো ধৰণৰ এই গোটেই প্ৰক্ৰিয়াটোত কোনেও FIR দিয়া নাই কোনো অৰ্গানাইজেশ্যনে FIR দিয়া নাই পুলিচে নিজে সৌমতো কেছ ল'ব লাগে গোটেই ঘটনাটোত লোৱা নাই আৰু সেইভাবে এই গোটেই প্ৰক্ৰিয়াটো হৈছে আমি আৰু ইয়াৰ পিছত আৰু এজনৰ নাম ওলাইছে আমি তেখেতৰ লগত কথোপকথন কৰিব যত্ন কৰিম কি সাহসত তেখেতে ভিডিও কৰি এই ৰুমটোৰ ভিতৰত সোমাই আহি কিছুমান বস্তু লুকুৱালে কেনেকে হেতু সবতকে ডাঙৰ কথা যে তেওঁৰ লগত কি মিক্স আপ আছিল তেওঁ এজন শিক্ষক এখেতৰ যেনেকৈ শহুৰ জুনমণি ৰাভাৰ শহুৰ বা আমি পগাগৰ দেউতাক যেনেকৈ এজন শিক্ষক হেজনো শিক্ষক তেওঁ কি কাৰণে আহি এই গোটেই ৰুমটোত তেওঁ এটা কৰ্ম কৰিছিলে আমি সেয়া দেখুৱাবৰ বাবে যত্ন কৰিম